নমস্কাৰ ষ্টুডিঅ'ত মই নিখা আহিছো অন্য খবৰলৈ চিলাপথাৰত শোষণৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদী সভাত উপস্থিত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ অশ্বিনী পাইট ধেমাজি তথা লখিমপুৰৰ পৰা একত্ৰিত হ'ল ৫ সহস্ৰাধিক মহিলা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ শোষণৰ বিৰুদ্ধে ভুক্তভোগী মহিলাসকলে ক্ষোভ গুজাৰা পৰিলক্ষিত হৈছে সচেতন নাৰী শক্তি উদ্যোগত তথা সমন্বয় নাৰী শক্তিৰ সৌজন্যত ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ কেবাখনো সমিতিৰ মহিলাসকলে চিলাপথাৰত একত্ৰিত হৈ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ শোষণৰ বিৰুদ্ধে আলোচনা কৰা এখন প্ৰতিবাদী সভা দেখিবলৈ পোৱা গৈছে ৰশ্মি দলেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা মামুনি ৰাজখোৱাই শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিত্তীয় মন্ত্ৰী বিধানসভাত বিত্তীয় প্ৰতিষ্ঠানৰ ওপৰত আইন প্ৰণয়নৰ কথা ঘোষণা কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত ঋণ লৈ সৰ্বশ্ৰান্ত হোৱা মহিলাসকলে কিদৰে উপকৃত হ'ব সমূহ বিষয় সভাত গুৰুত্ব দি আলোচনা কৰা পৰিলক্ষিত হৈছে সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ অশ্বিনী পাইটে মহিলাসকলৰ সমস্যাসমূহ স্মাৰক পত্ৰৰ জৰিয়তে চৰকাৰক অৱগত কৰিব বুলি আশ্বাস প্ৰদান কৰিছে জুনাই ধেমাজি মাছখোৱা ঢকুৱাখানা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে প্ৰায় ৫ সহস্ৰাধিক মহিলাই উক্ত প্ৰতিবাদী সভাত একত্ৰিত হোৱা পৰিলক্ষিত হ'ল আমি সভাখন অনুষ্ঠিত কৰিছো যেহেতু আমি প্ৰায় 2 বছৰ ধৰি আমি লখিমপুৰ আৰু ধেমাজি জিলাৰ ভুক্তভোগী মহিলাসকলে প্ৰতিবাদ কৰি আহিছো মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে আৰু শেহতীয়াকে বিধানসভাত অসম চৰকাৰে ঘোষণা কৰিলে যে মাইক্ৰ ফাইনেন্সৰ ওপৰত এখন আইন প্ৰণয়ন কৰা হ'ব যেহেতু আইনখন কি হ'ব আমি এতিয়ালৈকে জনা নাই আৰু আইনখনৰ ওপৰত আমি জানিবৰ কাৰণে আমাৰ কিছুমান দাবী আছে আমি দাবীসমূহ ৰাজহুৱাকে অসম চৰকাৰৰ যিজন মুখপাত্ৰ অশ্বিনী পাইট তেখেতৰ জৰিয়তে আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিব বিচাৰিছো যাতে আমাৰ দাবীসমূহ চৰকাৰে মানি লয় আৰু এই উক্ত সভাখনত আমাৰ ইয়ালৈ উক্ত সভাখনত এনেকুৱা বিভিন্ন প্ৰান্তৰ পৰা মহিলা আহিছে লখিমপুৰ ধেমাজি আপোনালোকে দেখিবলৈ পাইছে মহিলাসকলে কোলাত পানী কেঁচুৱালৈ সভালৈ আহিছে যাতে কিবা এটা অসম চৰকাৰে মহিলাসকলৰ প্ৰতি কিবা এটা আশ্বাস প্ৰদান কৰিছে নেকি তাকে জানিবৰ কাৰণে সকলো মহিলাই ইয়ালৈ সভালৈ 10% আমাক বিত্তমন্ত্ৰী ডাঙৰীয়া কৈছে যে ৰাজ্যপালৰ সহি হলে আমাক ৰেহাই বুলি ঘোষণা কৰিব আমাৰ 10% আছে আমি সেই 10% হবৰ কাৰণে আমি দাবী জনাইছো আৰু যিবিলাক মহিলাসকলৰ কাৰণে এটা বিত্তীয় পাছ কৰিছে 500 কোটি টকা সেই 500 কোটি টকাটো মহিলাসকলে যেন সকলোৱে পায় সেইটো কাৰণে আমি চৰকাৰক দাবী জনাইছো সকলো যি হয় ঋণগ্ৰস্ত মহিলা তেওঁলোকে সকলোৱে যাতে এই 10% আমাক